নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো। আৰু আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব, কিয়নো আজিৰ এইটো ক্লাছত আমি তোমালোকৰ হিষ্ট্ৰীৰ চেপ্টাৰ 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন, ইংৰাজীত কোৱা হয় পাৰ্টিশ্যন অফ বেংগল এণ্ড দ্য স্বদেশী মুভমেণ্ট, এই পাৰ্টিকুলাৰ লেচনটোৰ যিখিনি HSLC আৰু স্কুলৰ প্ৰি টেষ্ট এক্সামত আহিব পৰা সম্ভাৱ্যপূৰ্ণ MCQ, যিখিনি নেকি কমন MCQ, গোটেই MCQ খিনি তোমালোকে আজিৰ এইটো ক্লাছতে পাই যাবা। চ' সেইটো কাৰণে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই নতুবা ক্লাছ 10ত পঢ়ি আছা, আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা। বিশ্বাস ৰাখা তোমালোকৰ ক্লাছটো শেষলৈকে বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যিখিনি তোমালোকৰ কমন MCQ মাল্টিপল চইচ কুৱেশ্যনছ গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, এক নম্বৰ কুৱেশ্যনটো হৈছে যে কোনগৰাকী ভাইচৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কোনগৰাকী ভাইচৰ কালত বংগ বিভাজন সংঘটিত হৈছিল। আমাক অপশ্যন দিছিলে চাৰিটা: লৰ্ড মিণ্টো, লৰ্ড কাৰ্জন, লৰ্ড হামিল্টন আৰু লৰ্ড ৰিপন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ শাসনকালত, লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল, নতুবা বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কিয়নো তোমালোকৰ হিষ্ট্ৰী কিতাপখনৰ 1 নম্বৰ চেপ্টাৰৰ 1 নম্বৰ কুৱেশ্যনেই হৈছে এইটো, গম পাইছানে? গতিকে পৰীক্ষাত অহাৰ চান্স আছে, গতিকে তোমালোকে চাই থৈ দিবা যে বংগ বিভাজন কোনগৰাকী ভাইচৰৰ কালত সংঘটিত হৈছিল। উত্তৰত কি লিখিবা? লৰ্ড নেথানিয়েল কাৰ্জন। অ'কে, এনেকুৱাতে আৰু এটা কথা কৈ দিছো, তোমালোকৰ যিসকল ষ্টুডেণ্টে ইংলিছ মিডিয়ামত পঢ়ি আছা, তোমালোকৰ কাৰণে ছেম চিলেবাছ হয়। তোমালোকৰ আজিৰ এইটো ক্লাছ আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে ভেলিড হয়, দুইটা মিডিয়ামে তোমালোকে কৰিব পাৰিবা। অ'কে, জাষ্ট ক্লাছটো চাই থাকা, তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো নিজে নিজে আহি যাব। নেক্সটটো হৈছে দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ ইন, যে বংগ বিভাজন সংঘটিত হৈছিলে কিমানত? 1905, 1909, 1911 আৰু 1919। এতিয়া শুদ্ধ উত্তৰটো হৈছে 1905। বংগ বিভাজন, পাৰ্টিশ্যন অফ বেংগল মানে বংগ বিভাজন সংঘটিত হৈছিলে 1905 খ্ৰীষ্টাব্দত, নতুবা 1905 চনত। তোমালোকে এইটো কথা মনত ৰখাবা যে বংগ বিভাজন কিমান চনত সংঘটিত হৈছিলে? 1905 চনত। অ'কে, খুবেই ইম্পৰ্টেণ্ট হয় আৰু খুব ইজি হয়। তোমালোকে যদি অলৰেডি ভাল ধৰণে পঢ়ি আহিছা আগৰ তোমালোকৰ ভিতৰৰ কথাবিলাক, যদি এক্সপ্লেনেশ্যনটো ভাল ধৰণে আমাৰ ক্লাছখিনিত লৈ আহিছা, তেনেহ'লে তোমালোকে ইজিলি এইবিলাক কথা বুজি পাই যাবা। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? আমি অলৰেডি পাই আহিলো যে কি বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905ত, 1905 খ্ৰীষ্টাব্দত, হয়নে? এতিয়া 1905 খ্ৰীষ্টাব্দত নতুবা 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? এই প্ৰশ্নটো তোমালোকৰ এক্সামত আহিব পৰা চান্স আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16 অক্টোবৰ। 1905 খ্ৰীষ্টাব্দৰ 1905 চনৰ 16 অক্টোবৰ, অৰ্থাৎ 16 অক্টোবৰ তাৰিখে এই যি বংগ বিভাজন, এই যি পাৰ্টিশ্যন অফ বেংগল, এইটো সংঘটিত হৈছিল। মানে গম পাইছা, কাৰ নেতৃত্বত, কোনে কৰিছিল? লৰ্ড নেথানিয়েল কাৰ্জনে কৰিছিল। অ'কে, তোমালোকে ষ্টৰিটো যদি বুজি পাই যোৱা, তোমালোকৰ ইজিলি MCQ বিলাক ক্লিয়াৰ হৈ যাব। ঠিক আছে, নেক্সটটো মন কৰা, দ্য স্বদেশী মুভমেণ্ট ৱাজ লঞ্চ ইন ৰেছপন্স টু, যে স্বদেশী আন্দোলন সংঘটিত হৈছিলে কিহৰ বাবে সংঘটিত হৈছিলে, কিহক ৰেছপন্স কৰি পিনে স্বদেশী আন্দোলনটো সংঘটিত হৈছিলে? শুদ্ধ উত্তৰটো হৈছে দ্য পাৰ্টিশ্যন অফ বেংগল, মানে বংগ বিভাজন কাৰ্যকৰী কৰাৰ কাৰণেই স্বদেশী আন্দোলনটো সংঘটিত হৈছিল, নতুবা স্বদেশী আন্দোলন ভাৰতবাসীয়ে কৰিছিল। এইটো মানে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে কি স্বদেশী আন্দোলন যে হৈছিল, স্বদেশী আন্দোলন কিয় হৈছিল? কিয়নো সেইটো সময়ত ব্ৰিটিছ চৰকাৰে বংগখনক বিভাজন কৰিব বিচাৰিছিল, হয়নে? আৰু এইখিনি কথা মই তোমালোকক অলৰেডি আমাৰ পৰ্টেলত, আমাৰ হোৱাটছএপৰ যিখিনি ক্লাছ হয়, ক্লাছত আমি অলৰেডি তোমালোকক এইখিনি কথা বুজাই আহিছো যে কি বংগ বিভাজনৰ অন্তৰালৰ উদ্দেশ্য কি আছিলে, কোনে কৰিছিলে, কি কাৰণে কৰিছিলে। আৰু তোমালোকে MCQ কৰিবৰ কাৰণে MCQ মুখস্থ কৰি পৰীক্ষা দিবলৈ যাব নোৱাৰা। তাৰ কাৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব, যিকোনো এটা বিষয় ডিপলি ভিতৰলৈ গৈ বুজি পাব লাগিব, তেতিয়াহে তাৰ ভিতৰৰ যিবিলাক কথা, সেই কথাবিলাক তোমালোকে বুজি পাবা। লগতে তাৰ পৰা যদি কিবা MCQ হয়, MCQ বিলাক তোমালোকে কৰিব পাৰিবা। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি অনলাইন টিউচন বিচাৰি আছা, তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, যদি তোমালোকৰ ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান, বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্টত তুমি দুৰ্বল হৈ আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউচন ল'ব পাৰিবা। তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক আমি 24/7 লাইভ ছাপৰ্ট প্ৰদান কৰোঁ। গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা, তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। তাৰিখে আৰু
বহুত মানুহে কয় যে বংগ বিভাজনটো ভালৰ কাৰণে হ'ল, কিয়নো বংগ বিভাজনটো হোৱাৰ পৰৱৰ্তী পৰ্যায়তে ভাৰতবাসীৰ মনত এটা জাতীয়তাবাদী এটা চেতনা আহিছিলে যে ব্ৰিটিছে অতদিনে ৰুল কৰি আছিলে, কিন্তু ব্ৰিটিছক খেদিবৰ কাৰণে কোনো যা যোগাৰ চলোৱা নাছিলে মানে, অ'কে। কিন্তু যেতিয়া নেকি বংগ বিভাজন হৈ গ'ল, বংগ বিভাজনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীৰ মাজত এটা জাতীয় চেতনাবোৰ জাগি উঠিছিলে যে ব্ৰিটিছ আছে, ব্ৰিটিছক আমি খেদিবও পাৰোঁ, ইহঁতকতো আমি ইয়াৰ পৰা খেদিবও পাৰোঁ, হয়নে? তো ঠিক কথা তেনেকুৱা ধৰণৰ হয়। Okay, who was known as the father of the Indian National Congress? Indian National Congress মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কাক কোৱা হয়? অসমীয়াত যদি চাবলৈ যাওঁ মিনিংটো এইটো হয়, অ'কে। এতিয়া এই যিটো প্ৰশ্নটো তোমালোকৰ কিমান ইম্পৰ্টেণ্ট মই তোমালোকক এইটো বুজাই শেষ কৰিব নোৱাৰো, বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে এইটো ষ্টাৰ মাৰ্ক দি থৈ দিবা, 100% এইটো প্ৰশ্ন পৰীক্ষাত হোৱাৰ চান্স, মানে পৰীক্ষাত কমন পৰি থাকে, ইম্পৰ্টেণ্ট হয় মানে তোমালোকৰ কাৰণে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কাক কোৱা হয়? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A.O. হিউম, অৰ্থাৎ A.O. হিউম মানে ইয়াৰো এই ব্যক্তিজনৰ সম্পূৰ্ণ নামটো হৈছে এলেন অক্টোভিয়ান হিউম। ঠিক আছে, A.O. হিউম বুলি ইয়াত চমুকে লিখা গৈছে, কিন্তু তোমালোকৰ যিসকল ষ্টুডেণ্টে ক্লাছটো মন দি চাই আছা, তোমালোকে A.O. হিউম লিখাতকৈ এলেন অক্টোভিয়ান হিউম তোমালোকে এনেকুৱা ধৰণে লিখিবা। আৰু এলেন অক্টোভিয়ান হিউমে হৈছে আমাৰ যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, সেই জাতীয় কংগ্ৰেছৰ পিতৃ, অ'কে। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, যিসকল ষ্টুডেণ্টে অলৰেডি পঢ়ি আহিছে তেওঁলোকৰ এইবিলাক প্ৰশ্ন ইজিলি মনত থাকি যাব। যিসকলে পঢ়া নাই ভাল ধৰণে ঘৰত, নতুবা যিসকলে ক্লাছখিনি ভাল ধৰণে কৰা নাই, তেখেতলোকৰ অলপ পাজুল লাগিব পাৰে কিন্তু। অ'কে, 1906 চনৰ মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম কি? ই বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 1906ত যেতিয়া মুছলিম লীগ গঠন হৈছিলে, সেই মুছলিম লীগ গঠন হোৱাত সহায় কৰা এজন ব্ৰিটিছ প্ৰশাসক আছিলে। সেই ব্ৰিটিছ প্ৰশাসকজনৰ নাম কি? ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে লৰ্ড মিণ্টো। ভাইচৰ লৰ্ড মিণ্টুৰ শাসনকালত ভাইচৰ লৰ্ড মিণ্টুৱে হেল্প কৰিছিলে মুছলিম লোকসকলক মুছলিম লীগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু সেই মুছলিম লীগে পৰৱৰ্তী সময়ত আমি বৰ্তমান যিখনক পাকিস্তান বুলি কওঁ, সেই পাকিস্তানখনক ডিমাণ্ড কৰিছিলে। কিয় ডিমাণ্ড কৰিছিলে? সেইটো সময়ত 1947 চনৰ সেই সময়ত তাৰ আগৰলৈকে ইভেন 1946লৈকে পাকিস্তান নাছিলে মানে, গম পাইছা নাই বাৰু? পাকিস্তানখনক ডিমাণ্ড কৰিছিলে ব্ৰিটিছ চৰকাৰক, অ'কে। কোনে? মুছলিম লীগে ডিমাণ্ড কৰিছিলে। আৰু সেই মুছলিম লীগৰ পৰাই আমি আল্টিমেটলি ক'ব পাৰো, এই মুছলিম লীগৰ পৰাই এতিয়া পাকিস্তানৰ সৃষ্টি হ'ল, গম পাইছা? আৰু পাকিস্তানৰ সৃষ্টি হোৱাৰ কাৰণে আজিতো আমাৰে সমস্যা হৈছে, হয়নে? তো বহুত কথা হয়। এতিয়া আল্টিমেটলি তোমালোকে এইটো কথাই মনত ৰখোৱা যে কি কোনজন ব্ৰিটিছ ভাইচৰে মুছলিম লীগ প্ৰতিষ্ঠা হোৱাত, মুছলিম লীগ স্থাপন কৰাত, মুছলিম লীগ গঠনত সহায় কৰিছিলে? উত্তৰটো লিখিবা ভাইচৰ লৰ্ড মিণ্টো, অ'কে। লৰ্ড মিণ্টোৱে হেল্প কৰিছিলে। তোমালোকৰ যিসকল ষ্টুডেণ্টে ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে, আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ। ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব, আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ, PIQ নোটছ, মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা, আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেচন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা। Thank you.